আজি আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছো। ইয়াত আমি সকলো দিশী ৰাইজক আহ্বান কৰিছো। আমি সকলো ধৰ্মৰে প্ৰাৰ্থনা, সকলো ধৰ্মৰ মানুহক মাতি আমি ইয়াত প্ৰাৰ্থনা কৰিছো। আমাৰ কুৰাণ শ্বৰীফ, বাইবেল, তেখেতসকলৰ যি যি ধৰ্মগ্ৰন্থ আছে, আমাৰ গীতা হওক, যি সকলো পাঠদান কৰা হৈছে। আৰু জুবিন গাৰ্গ হ'ল আমাৰ আটাইতকৈ হিয়াৰ আমঠু আছিলে। তেখেতে আমাক এটা বস্তুৱে শিকাই গ'ল যে জাতি ধৰ্ম নিৰ্বিশেষ একো নাই। আৰু তেখেতৰ কাৰণে লাখ লাখ মানুহ ৰাস্তাত ওলাই আহিছিলে, যিটোত কোনো ধৰ্ম নাছিলে, কোনো ভেদভাৱ নাছিলে, মানৱতাৰ কোনো ডিফাৰেঞ্চ নাছিলে। আৰু যিটো শান্তিপ্ৰিয় আছিলে, কোনো তাত হেঁচা ঠেলা নাছিলে, কোনেও কাকো একো বেয়াভাৱে চোৱা নাছিলে। এইটো এটা মানে যেনেকুৱা বাৰিষাত বাঘে সাপে একেলগে থাকে, এই জুবিন গাৰ্গৰ মৃত্যুত আমি এইটোৱে শিকিলো যে আমি মানৱ জাতিৰ আমি কোনো ধৰ্ম নাই, আবেগ নাই, একো নাই। আমি মৰমত আবেগত আমি গোটেই দেশ জয়, জুবিনৰ কাৰণে দেশ জয় কৰি পেলাইছে। মানুহ একত্ৰিত হ'ল, মানুহ যে আমি মানুহ প্ৰিয়, আমি যে প্ৰথম জীৱশ্ৰেষ্ঠ মানুহ, জুবিন গাৰ্গে আজি প্ৰমাণ কৰি দিলে। এই প্ৰমাণটো হয়তো মোৰ মতে ভাৰতবৰ্ষত আজিলৈকে হোৱা নাই। লাখ লাখ 10 লাখৰ ওপৰত মানুহ একগোট হৈ উঠিলে, কোনো ডিফাৰেঞ্চ কোনো নোহোৱাকে। গতিকে মই ভাবো জুবিন গাৰ্গ আমাৰ সকলোৰে মাজত গোটাতৰা হৈ জীয়াই থাকিব। আৰু এই জুবিন গাৰ্গ আমি বছৰে বছৰে তেওঁ অনুদান, আমাৰ তেওঁৰ যিখিনি কৰ্ম, তেওঁ যিখিনি আমাক জ্ঞান দিলে, এই জ্ঞান আমি পাহৰিব নালাগে। হয়, আমি নিজৰ সুবিধাৰ কাৰণে আমি ধৰ্মত ভাগ হৈছো, কণ্ট্ৰল কৰিবৰ কাৰণে ইটো সিটো, কিন্তু আমি যে প্ৰথম মানুহৰ কোনো ধৰ্ম কোনো হেৰি নাই। আমি সকলো ধৰ্ম ইকুৱেলি চাব লাগে, সকলোকে চাব লাগে। যেতিয়া আমাৰ সময় আহে আমি ধৰ্ম কৰিব পাৰো, আমাৰ নিজৰ যাব পাৰো, কিন্তু এজ এ আমি মানুহ। গতিকে এইটো আমি ডাঙৰ শিক্ষা পালো। মই এইটোৰ ওপৰত বেছি ক'ব নাযাওঁ। আমাৰ ভাৰতবৰ্ষৰ অসমৰ পুলিচ প্ৰশাসন আছে, তেওঁলোকে বহুত ষ্ট্ৰং, তেওঁলোকে বহুত ভিতৰলৈ শিপাই গৈছে। গতিকে তেওঁলোকে উচিত ব্যৱহাৰ দিব। মই আমাৰ মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছো যাতে যোনে নিৰ্দোষীক শাস্তি পাব লাগিব, কাৰণ এটা প্ৰাণীক হত্যা কৰা বা মাৰা এইটো কাৰো অধিকাৰ নাই। গতিকে আমাৰ অসম পুলিচৰ ওপৰত পুৰা বিশ্বাস আছে, অসম গভৰ্ণমেণ্টৰ ওপৰত পুৰা বিশ্বাস আছে, ইয়াত নিশ্চয় ন্যায় দিব বুলি।